চাপতগাম ঐতিহাসিক অঞ্চলবাসীৰ বাবে এটা ভাল খবৰ। স্বাধীনোত্তৰ কালৰে পৰা অঞ্চলবাসীয়ে দাবী কৰি আহিছিল এখন 30খন বিচনাযুক্ত চিকিৎসালয়ৰ। কিন্তু বিগত সময়ছোৱাত কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল বিষয়টিৰ ওপৰত। শেহতীয়াকৈ বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহিৰ তৎপৰতাত চিকিৎসালয়খন নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিয়ে 5.73 কোটি টকা। সেইমতে ধুবুৰী জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ জ্যোতি কুমাৰ দাসৰ উপস্থিতিত আড়ম্বৰপূৰ্ণভাৱে ডক্টৰ অশোক কুমাৰ সিংহিয়ে আজি চাপতগ্ৰাম চহৰত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। আজিৰে পৰা 18 মাহৰ ভিতৰত নিৰ্মাণ হ'বলগীয়া চিকিৎসালয়খনে অঞ্চলটোৰ প্ৰায় 90,000 ৰাইজক উপকৃত কৰিব বুলি মত পোষণ কৰে সিংহিয়ে। অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাত উৎফুল্লিত হৈ পৰে চাপতগ্ৰামবাসী। ইফালে কামৰ ঠিকা লাভ কৰা ঠিকাদাৰজনক বিভাগীয় প্ৰাক কলন মতে 2027 বৰ্ষৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনায়। চাপতগাম এটা ঐতিহাসিক চহৰ আছিল, আজি প্ৰায় লুপ্তৰ নিচিনা অৱস্থা হৈ গৈছিল। তাৰে কাৰণে প্ৰথম পদক্ষেপ হিচাপে আমি হস্পিটেলটো লৈছোঁ। আপোনালোকে জানে যিকোনো ষ্টেট বা যিকোনো ঠাই উন্নতি কৰিলে ৰাস্তা ঘাট ভাল হ'ব লাগিব, লাইটটো ভাল হ'ব লাগিব, হস্পিটেল সেৱা ভাল হ'ব লাগিব, স্কুল কলেজ ভাল হ'ব লাগিব। এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিম আগন্তুক দিনত। আৰু যদি সুবিধা পাওঁ, এই 30 বেডেড কিয় যদি পপুলেশ্যন বাঢ়ি যায়, ইয়াত আমি পিছৰ পৰিকল্পনাত চাপতগ্ৰাম এই বৃহত্তৰ অঞ্চলত আমি 100 বেডৰ হস্পিটেলৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ যে চাপতগ্ৰাম অঞ্চলত কৰিব লগা বহুত কাম আছে। এই অঞ্চলত আমি এটা ইণ্ডাষ্ট্ৰিয়েল টাউন হিচাপত আমি চাপতগ্ৰামক গঢ়ি তুলিব লাগিব। তেতিয়াহ'লে এই চাপতগ্ৰামত যে ব্যৱসায় কৰা মানুহবিলাক বাচি যাব, নহ'লে ইনকামৰ চ'ৰ্চ খুব ক্ষীণ। বাহিৰৰ পৰা আজিকালি জানে চব জেগাতে দোকান পাট হৈ গৈছে, আৰু চাপতগ্ৰাম মানুহবিলাক সব বিজনেছৰ ওপৰত ডিপেণ্ড কৰে। এইকাৰণে আমি ক্ষুদ্ৰ ব্যৱসায় যিবিলাক সৰু সৰু ইণ্ডাষ্ট্ৰী আমি চিন্তা কৰিম। আৰু জিলা উপায়ুক্তৰ লগত বহি আমি মাটিবিলাক ক'ত ক'ত খাচ মাটি আছে, ক'ত ক'ত ইণ্ডাষ্ট্ৰী বনোৱা যায়, আৰু নিবনুৱাক সমস্যা দূৰ কৰিবৰ কাৰণে আমি যত্ন ল'ম, যাতে 1 বছৰৰ ভিতৰত 2027ত যাতে এই হস্পিটেলটো ইনগ্ৰেশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে যত্ন ল'ম। চাপতগ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24।